লাগিব আৰু তেওঁ প্ৰফেচাৰে হয় আইন বিভাগত। তেখেতে কি কয়, আপুনি কি ক'ব ছাৰ? মই ভাবোঁ যে তেখেতসকল যিটো পদক্ষেপ লৈছে মই শুভেচ্ছা জনাবলৈ আচলতে আজি আহিছোঁ ছানডে। মই সেইকাৰণে কৈছোঁ কাৰণ আজিৰ দিনত মানুহ খুব ব্যস্ত হৈছে। জনসংখ্যা 140 কোটি হ'ল, জনসংখ্যা হ'ল, কিন্তু মানুহৰ সংখ্যা কমি গৈছে। বৃদ্ধাশ্ৰম বাঢ়িছে, মুছলিম সমাজৰ মাজত মুছলিম যুৱক শিখৰ খাইছে, চিগাৰেট খাইছে, মুছলিম যুৱকে নকৰিবলগীয়া কাম কৰিছে, নামাজৰতো আমাৰ খবৰেই নাই। এইবিলাক এই কোৰ্চৰ জৰিয়তে, যিহেতু এটা পেইড কোৰ্চ, আমি এই সুবাহী মক্তবৰ কথা আপুনি ক'লে অলপ আগত, এই সুবাহী মক্তব ফ্ৰী হয়, ফ্ৰী ছাৰ্ভিচটো ছাৰ্ভিচ হয়, বাট মই ভাবোঁ ফ্ৰী ছাৰ্ভিচ ইজ নট এ ছাৰ্ভিচ। এটা পেইড ছাৰ্ভিচ হ'লে মানুহৰ ৰেছপনচিবিলিটি থাকে। আৰু মই সাধাৰণ শিক্ষিত মানুহলৈ মোৰ আহ্বান যে আচলতে আপুনি ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, বৈজ্ঞানিক হ'ব, আপোনাৰ ল'ৰাক আপুনি কি বনাই বনাওক, কিন্তু আপোনাৰ ল'ৰাক এই সৰুতে কোৰাণ, হাদিছ আৰু আমাৰ যিটো ইমান, বিশ্বাস, ফেইথ, সেইখিনি আপুনি শিক্ষা দিয়ক। মই ভাবোঁ আপোনাৰ ল'ৰাজন ইন ফিউচাৰ আপোনাক বৃদ্ধাশ্ৰমত নথয়। মই ভাবোঁ আপোনাৰ ল'ৰাজনে ইন ফিউচাৰ আপুনি যে আব্বা, আপুনি যে আম্মা, আপোনাক সেই পৰিচয়টো আপোনাৰ ল'ৰাই পাব। সেইকাৰণে এই দিনিয়াত কোৰ্চৰ উদ্যোক্তাসকল যিসকল আছে, মৌলানা মুফতি মঞ্জুৰ চাহাব ইয়াত আছে, ইউছুফ কাশ্মী চাহাব ইয়াত আছে, এখেতসকলে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপ হ'ল যে মানুহক মানুহ হোৱাৰ এটা প্ৰশিক্ষণ। মানে ইয়া আইয়ুহাল্লাযিনা আমানু আমিনু, মানে এনেকুৱা এটা আয়াত আছে ন, মানে আপোনাৰ কি সেই ইমান হ'ল, আল্লাহ কৈছে ইমানসকলক আকৌ কৈছে ইমান আনা, কিয় কৈছে? কাৰণ আমি এইটো দিন আমি পাইছোঁ, আমি ভাবোঁ আমি আখিৰ উম্মত, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমি উম্মত, আমি বহুত কিমতি উম্মত, আমি দামী উম্মত। কিন্তু সেই দামী উম্মত আমি কেতিয়া হ'ম? শিখৰ খালে আমি দামী উম্মত নহ'ম। আমি আজি মুছলিম মদৰ আড্ডাত মুছলিম থাকে, আজি বৃদ্ধাশ্ৰমত মুছলিম মানুহ পোৱা যায়, আজি কেৰাম খেলাৰ ঠাইত মুছলিম থৈ আছে, বিভিন্ন ধৰণৰ অপকৰ্মত আমি মুছলিম আজি জড়িত হৈ আছোঁ। এই মানুহখিনি যাতে মানুহ হিচাপত গঢ় লয়, তাৰ কাৰণে এই দিনিয়াত ফাউণ্ডেশ্যন কোৰ্চ আজান পীৰ এডুকেশ্যন চেণ্টাৰে কৰিছে। আমাৰ ফালৰ পৰা আমি এজন ইয়াং জেনেৰেশ্যনৰ প্ৰতিনিধি হিচাপত, এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপত মই কওঁ যে আলিমসকলৰ চহবতত আহি যদি এই কোৰ্চ কৰে, মই ভাবোঁ আলিমৰ চহবতত থাকি, চাহাবা যেনেকৈ মুহাম্মদ ৰাছুলুল্লাহৰ চহবতত থাকি চাহাবী হৈছে, আমি আলিমৰ নবীসকলৰ ৱাৰিছ তেওঁলোকৰ চহবতত থাকি আমিও ভাল মানুহ হ'ব পাৰিম। সেইকাৰণে আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।